ধন্যবাদ ধন্যবাদ ৰাইজ বোকাহাটৰ বেলগুৰি ৰাইজক মই ধন্যবাদ দিছোঁ কিয় জানেনে গাইজ বোকাহাটৰ বেলগুৰি ৰাইজে আজি ওলাই আহিছে তেওঁলোকৰ হেনো বিধায়ক অতুল বৰা আৰু অতুল বৰাক আজি যিহে অৱস্থা কৰিছে অতুল বৰাই হেনো ইলেকশ্যনৰ আগত কৈছিল যে পিন্ধা পেটিকোটটো হেনো চিলাই দিব তেওঁলোকে আৰু সেই বেলগুৰি গাঁৱৰ অৱস্থা ৰাস্তা ঘাট একোই নাই নদীত নাৱৰে আপ ডাউন কৰে তেওঁলোকে বহুত বেয়া অৱস্থাত আছে কিন্তু ইলেকশ্যনৰ সময়ত প্ৰতিজন প্ৰাৰ্থীয়ে গৈ মিঠা মিঠা কথা কৈছে আৰু সেই মিঠা মিঠা কথা তেওঁলোকে ভোট দি জয়যুক্ত কৰে গতিকে এইবাৰ তেওঁলোকে মানে কৰিছে কি এটা সিদ্ধান্ত লৈছে যে তেওঁলোকে ভোট নিদিয়ে আৰু যোনে যায় তাতে ভোট বিচাৰে আজি চাওক আপোনালোকে প্ৰতিবেদনখিনি গম পাব তেওঁলোকে কি কৰিছে গতিকে তেওঁলোকৰ এই প্ৰতিবেদন নিজে চাওক মইনো কি ক'ম আপোনালোকে চালে বুজিব এয়াই হ'ল বোকাহাটৰ ৰাইজ বেলগুৰি ৰাইজ আজি ওলাই আহিছে নিজৰ ৰাস্তা নিজে এটা সময়ত চাফা কৰিছিল ঠিক কৰিছিল আৰু আজি ওলাই কৰিলে আৰু এটা এজিপিও 10 বছৰ হ'বলৈ সম্পূৰ্ণ হ'বলৈ আমি একো এটা পোৱা নাই চৰকাৰ সুবিধা আমি বঞ্চিত আছোঁ আজি ৰাস্তা পদূলি নাই আমাৰ ইয়াত আমি তাৰ কাৰণে একো সুবিধা পোৱা নাই এই কাৰণে আমি ভোট বৰ্জন কৰিম বুলি ভাবিছোঁ এবাৰ এইটো ভোট এতিয়া আমি কেলে দিম নিদিওঁ আমি ৰাইজে এটাই গঠন কৰিছোঁ যে আমাক দলং নাই ৰাস্তা নাই আমি কেলে দিম নিদিওঁ আমি নিদিওঁ আৰু এতিয়া আমাক যদি ইমান প্ৰতিযোগ কৰিব আহি পেলাই আহিব আমুক ৰাইজে আহিব ক'ব এনেকুৱা কৰি দিম তেনেকুৱা কৰি দিম কৰি নিদিয়ে নহয় কৰি নিদিয়েই চাহ এতিয়া ভোট বিচাৰি আহিব আৰু কেইদিনৰ পাছত আহি যাব পটাপট আহি যাব আৰু ক'ব যে ইয়াত একদম চাহ তাহ যোগাৰ দি দিব আমাৰ মানুহখিনি অকৰা মানুহ আৰু লাহেকৈ আৰু দলং হওক নহওক ৰাস্তা হওক নহওক বাদ দিয়া আৰু ল'ৰা ছোৱালী ইমান শাস্তি মেটেকা আহে অকণমান বানপানী হ'লে অলপমান বৰষুণ দিলেই গেদৰা হৈ যায় আমি ল'ৰা ছোৱালী স্কুল যাবলৈ অসুবিধা হৈছে কিমান কষ্ট আমাৰ এটাও দেখিয়েই নাপাওঁ চিন চকলেই নাই চিনিয়েই নাপাওঁ আমি এতিয়া ডাঙৰীয়া এই কিবা অতুল বৰা ডাঙৰীয়া কয় এইটো এই আধা দূৰতে আলু কিবা এটা দিবলগীয়া আধা দূৰতে দি পেলাই পলাব আমাৰ গাঁওখন চাবলৈ নাহে ৰাস্তাটো বেয়া আছে বুলি জানিয়ে পায় এনেও আমাৰ বেলগুৰিটো ৰাস্তা বেয়া আছে বুলি জানি পায়ো ই একদম টেঙৰ বুদ্ধি বহুত টেঙৰ আছে এইটোৱে অনুৰোধ জনাইছোঁ যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এতিয়া নপঢ়া নুশুনা মানুহ অকৰা মানুহ অজলা মানুহ কোনোবাই কিবা এটা ক'লে কিবা এটা এনেই মৰম লগাই ক'লে আমি সেইটোকে ভুল যাওঁ সেইটো কাৰণে এইটোৱে ভাবোঁ যে এতিয়া চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ আৰু আমি এনেকুৱা ভুল কেতিয়াও নকৰোঁ আৰু এনেকুৱা ভুল নকৰোঁ কেলে আমি ইমান কষ্ট কৰি পেলাই খাওঁ হয় নাই এমুঠি ভাতৰ কাৰণে মতা মানুহবোৰ ৰাতিপুৱাই গুচি যায় কেতিয়াবা এনেকুৱা হয় ঢল পানী দিলে একদম কিমান একদম ঘূৰি আহি পেলাই মঠাই দিয়ে ঘূৰি আহোঁতে নাই বুলি 10টা 11টা বাজে তেতিয়ালৈকে আমি দৰ্জা মুখত ওলাই পেলাই বহি পেলাই তাহাঁতক চাই থাকোঁ মোৰ মতাটো উঠিয়ে গ'ল নে বৰষুণত ক'ৰবাত পৰি পেলাই পানীতেই আছেনে ইমানখিনি কষ্ট ভুগি ল'ৰা ছোৱালীক এমুঠি ভাতৰ কাৰণে কেলৈ কষ্ট কৰিব লাগে আৰু এনেকুৱা ছাৰ এনেকুৱা হৈছে এতিয়া এইখিনি আমি বড়ো খেতি কৰিছোঁ এইটো এৰিয়াত মানে ধান নাপাঙেই ইমানেই কষ্ট এতিয়া এইখিনি কি বুলি কয় এইটো চুইচ গেটটো দিছে চুইচ গেটটো দিবৰ পৰা মানে আমি ইমান কষ্ট কৰি মটৰ লগাওঁ লাইনৰ বিল দিং অকণমান 1 ঘণ্টা 2 ঘণ্টা লগত ইমান লাইনৰ বিল আহে কিছুমান এটা লাইট জ্বলালেও বহুত বিল আহে তেনেকুৱা অৱস্থাত আমি কষ্ট কৰি যদি খেতি কৰিম খেতি কৰি ধানখিনিও নাপাওঁ ধানখিনি মৰি থাকে ধানখিনি মৰা বদলি আমাক একো এটা সহায় নিদিয়ে অতুল বৰা ছাৰক এয়াই যে অনুৰোধ জনাইছোঁ আৰু ভৱিষ্যতে এনেকুৱা আমাক একো প্ৰলোভন দি পেলাই মৰম লগাই যে আমাক ফুচলাব নোৱাৰিব কেতিয়াও ফুচলাব নোৱাৰিব আৰু আমি ফুচল নাখাওঁ কেতিয়াও চব ৰাইজে মিলি পেলাই আমি এটাই অনুৰোধ গোটেই ৰাইজে মিলি পেলাই এনেকুৱা যে মানে একতা হৈছোঁ যাতে এই একতাটো আমি কেতিয়াও ভংগ নহওঁ এইবাৰ যাতে এনেকুৱা হ'ব লাগে গোটেই ৰাইজে যেতিয়া আমাক আহি দলংখন ৰাস্তাটো বনাই দিলেহে যিহে মানে ডাইৰেক্ট ক'ব যে বনাম বুলি আমাক দলিনত চহী কৰি পেলাই কথাষাৰ ক'ব তাকে আমি ভোট দিম নহ'লে আমি এবাৰ ভোট দিয়া নহ'ব মানে তেনেকুৱাই আৰু আমি এনে নিদিওঁ তেনেকুৱা ভোট কেতিয়াও ভোট নিদিওঁ মানে ইমান কষ্ট কৰি পেলাই যদি ল'ৰা ছোৱালী পঢ়াই পেলাই ভাল মানুহ কৰিম বুলি তাৰ আশা নাই এটা ল'ৰা ছোৱালী যদি এমুঠি ভাতৰ কাৰণে ইমান কষ্ট কৰি পেলাই মতা মানুহটো খেতি কষ্ট কৰিব যাব হাজিৰা কৰিব নোকোৱা ঘৰত আহি ইমান কষ্ট কৰাৰ পাছতো ল'ৰাটো পঢ়াই শুনাই পেলাই ভাল মানুহ কৰিবলৈ ছাৰ কাৰ মন নাযায় চবৰে মন যায় সেইটো কাৰণে আমাৰো ভাল স্কুল এখন আমি পঢ়াব নোৱাৰোঁ মানে এইকেইটা 4-5খন স্কুল আছে স্কুলকেইখনত মানে কি হয় যিকেইজনী টিচাৰ হয় টিচাৰকেইজনী মানে টাইমত আহি স্কুলত নাপায় ল'ৰা ছোৱালী আৰু ঘূৰি যাবলগীয়া হয় মানে কেলৈ নাপায় ৰাস্তাটো বেয়া দলংখন এইখিনি নাই ইমান পানী জানো পৰি পেলাই কোনোবাই স্কুলত ল'ৰা ছোৱালী পঢ়াব যাব জানো নাযায় নহয় হৈছে কাৰণ আমি আজি ভাৰত স্বাধীনৰ পৰা আজিলৈকে কোনো মৌলিক অধিকাৰো পোৱা নাই তাৰ উপৰিও আমি আমাৰ যিবিলাক পাবলগীয়া আমাৰ যিবিলাক সুবিধা চৰকাৰী এই সুবিধাবিলাক পোৱা নাই ইলেকশ্যনৰ সময় আগমুহূৰ্তত প্ৰতিটো ৰাজনীতি দলে মানুহে আহি পেলাই আৰু প্ৰতিশ্ৰুতি দিয়াৰ পাছত সিহঁতে কয় আমি এইটো কৰি দিম কিন্তু ইলেকশ্যন যোৱাৰ পাছত সিহঁতে আমাক পাহৰি যায় আজি দলঙৰ অৱস্থা আজি 50 বছৰ বেছি হৈ গ'ল আজি এনেকুৱা অৱস্থাতে আমি পৰি আছোঁ ইয়াত 2-3খনকৈ বিদ্যালয় আছে তাৰ উপৰিও ইয়াত অহা যোৱাৰ কাৰণে অসুবিধা দুজাক বৰষুণ দিলে বানপানী হৈ যায়
ল'ৰা ছোৱালী অহা যোৱা কৰিব অসুবিধা হৈছে পঢ়া শুনাৰ ক্ষেত্ৰত। তাৰপৰা চিকিৎসালয় যাবৰ কাৰণে যাতায়াতৰ কাৰণে বহুত অসুবিধা হৈছে। মানুহৰ কৰ্মক্ষেত্ৰতো বহুত অসুবিধাখিনি আহি পৰিছে আমাৰ। আমাৰ ওচৰত এপ্লিকেশ্যনো আছে, আমি এপ্লিকেশ্যনটো দেখাই দিছোঁ। এইখন এপ্লিকেশ্যন আমি অতুল বৰা ছাৰক আমি দিছিলোঁ, কিন্তু সি আমাৰ এই এপ্লিকেশ্যনটো এবাৰ নহয় আমি 5 বাৰকৈ দিয়া হৈছে তাক, কিন্তু সি এপ্লিকেশ্যনটো কামটো কৰি দিম বুলি কয়হে, কিন্তু তাৰপিছত আমাক আকৌ পাহৰি যায়। কিন্তু প্ৰতি বছৰে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আমাৰ কামবিলাক পূৰ্ণ নোহোৱাৰ কাৰণে এইবছৰ আমি আমাৰ ভোট কেন্দ্ৰত যিমানবিলাক মানে ভোটাধিকাৰ আছে প্ৰতিটোৱে মিলি পেলাই আমি এবাৰ ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গোটেই ৰাইজৰ ভোট ল'ব, দুখীয়া নাগৰিকৰ চবৰে চহী ল'ব, লৈ পেলাই হয়তো এৰমেলাটোৱে হোষ্টেলে দামী ৰুমে ঘূৰি ঘূৰি খাই ফুৰিব। এইফালে দুখীয়াৰ কি গতি হৈছে নাচায়। ভোটটো দিয়াৰ সময়ত বাইদেউ পেটিকোটটোও চিলাই দিম, বেচিয়াৰটোও চিলাই দিম কয়, তাৰপিছত মুগা পাতৰ পিন্ধি গ'লেও উলটি নাচায়। আৰু এই চৰকাৰৰ ওচৰত কিবা এটা সাহাৰ্য বিচাৰি গ'লেও বহুতখিনি কাগজ কলম বহুতকেইটা পকেটত তেল মাৰিবগৈ লাগে। কাৰ পকেটত তেল মাৰিম আমি একো নাজানো নহয়। মুখখনৰ ক'ব পাৰোঁ, চকুকেইটা চিনি পাওঁ। সিহঁতি টিকাত থকা মানুহ, বগা কাগজত আখৰ লিখিব জনা মানুহ, সঁচা সাৰো মিছা কৰিব পাৰা, মিছা সাৰো সঁচা কৰিব পাৰা। আমি লিখিব পঢ়িব নাজানো। ভোটটোৰ কাৰণে তেল মাৰিবলৈ আহিব, তাৰপিছত উলটি নাচায়। আমি ভোট নাদিওঁ। মোৰ ঘৰতে 7টা ভোট আছে, এইবাৰ নাপায়। আমি ৰাইজে আজি ইমান দিনে এপ্লিকেশ্যন কৰি আছোঁ। অতুল বৰা ওচৰতো গৈ বহুতখিনি কথা অৱগত কৰিছোঁ আমি। আমাক যে লাগে ল'ৰা ছোৱালী স্কুল অহা, বিদ্যালয়লৈ অহা যোৱাও অসুবিধা হয়, আৰু ৰাইজৰো অসুবিধা হয়, কাম চাম যোৱা, অলপ শিক্ষা দীক্ষাৰ বহুত ক্ষেত্ৰতে অসুবিধা হয়। আমাৰ এই দাবীবিলাক মানে আমি ধৰি আছোঁ আজি বহুত বছৰে হ'ল, কিন্তু আমাৰ ৰাস্তা পদূলি দলং আমাৰ একোকে মানে সুবিধা কৰি দিয়া নাই চৰকাৰে। সেইবাবে আমি ৰাজনীতি কেম্পাছ আহিবলৈ বন্ধ কৰিছোঁ। ৰাইজে আহিলে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে যে এইটো কৰি দিম, কিন্তু ৰাজনীতি